আজিৰ ভিডিঅ'টিত আমি আলোচনা কৰিব ওলাইছোঁ দ্বাদশ শ্ৰেণীৰ প্ৰথম যোনটো আমাৰ পাঠ আছে মোৰ মাতৃমুখ দৰ্শন লক্ষ্মীনাথ বেজবৰুৱাই লিখা সেই মাতৃমুখ দৰ্শনৰ সাৰাংশ গোটেই অধ্যায়ৰ আমি সাৰাংশ ইয়াতে আলোচনা কৰিম। তো মই ভাবোঁ যে এই ভিডিঅ'টো চোৱাৰ পিছত ছাত্ৰ ছাত্ৰীসকলৰ এই চেপ্টাৰৰ থুলমূল এটা আভা তেওঁলোকে পাব, লগতে দীঘলীয়া প্ৰশ্নোত্তৰ কৰোঁতে তেওঁলোকৰ সহায় হ'ব। তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আমি যদি পাঠটোৰ অন্তৰ্নিহিত তাৎপৰ্যৰ কথা কওঁ, মোৰ মাতৃমুখ দৰ্শন হৈছে অসমীয়া সাহিত্যৰ কাণ্ডাৰী সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ এক অন্যতম আৱেগিক আৰু জাতীয় চেতনাৰে সমৃদ্ধ গদ্য ৰচনা। ইয়াত মাতৃ শব্দই কোনো জন্মধাত্ৰী গৰ্ভধাৰিণী মাতৃৰ কথা বুজোৱা নাই, বৰঞ্চ ইয়াৰ দ্বাৰা লেখকে নিজৰ জন্মভূমি পবিত্ৰ মাতৃভূমি অসম দেশ বা অসমীয়া আইক বুজাইছে। লক্ষ্মীনাথ বেজবৰুৱা কৰ্মসূত্ৰে জীৱনৰ এক সুদীৰ্ঘ সময় প্ৰায় 30ৰ পৰা 40 বছৰ অসমৰ বাহিৰত অৰ্থাৎ উৰিষ্যাৰ সম্বলপুৰত অতিবাহিত কৰিবলগীয়া হৈছিল। সুদীৰ্ঘকাল মাতৃভূমিৰ পৰা আঁতৰত থাকিও তেওঁ মনৰ পৰা অসমীয়া ভাষা সংস্কৃতি আৰু মাতৃৰ প্ৰতি থকা মুখ অলপো কমি যোৱা নাছিল। বহু বছৰৰ মূৰত যেতিয়া তেওঁ পুনৰ নিজৰ উপজা মাটিলৈ ঘূৰি অহাৰ সুযোগ পালে, তেতিয়া তেওঁৰ অন্তৰত যি অপাৰ আনন্দ আৱেগ আৰু উদ্বেলনৰ সৃষ্টি হৈছিল, তাৰ এক সাৰুৱা আৰু জীৱন্ত সাহিত্যিক প্ৰকাশ ঘটিছে এই পাঠটিত। এতিয়া এই পাঠটিৰ যদি কথা কওঁ, ইয়াতে বিভিন্ন থিম, আমি যাক ইংৰাজীত থিম বুলি কওঁ, বিভিন্ন থিমৰ ইয়াত সমাহাৰ ঘটিছে। তাৰে প্ৰথমটো হৈছে গৃহমুখী যাত্ৰাৰ আৰম্ভণি আৰু বাটৰ অভিজ্ঞতা। এতিয়া 1930 চনৰ 19 ছেপ্টেম্বৰ তাৰিখ আছিল সেইদিনাখন। এই ঐতিহাসিক দিনটোতে লক্ষ্মীনাথ বেজবৰুৱাই সহধৰ্মিনী প্ৰজ্ঞা সুন্দৰী দেৱী আৰু নিজৰ সৰু জীয়াৰীৰ সৈতে সম্বলপুৰত য'ত বাসগৃহ আছিল তাৰ পৰা অসম অভিমুখে যাত্ৰা আৰম্ভ কৰে। এই দীঘলীয়া যাত্ৰাটো অতি সহজ নাছিল। প্ৰথমে সম্বলপুৰৰ পৰা ৰেল যোগে শিয়ালদাহলৈ আৰু তাৰ পিছত কলিকতাৰ পৰা আমিনগাঁও হৈ গুৱাহাটীলৈ কৰা যাত্ৰাত নানান ধৰণৰ শাৰীৰিক অৱসাদ, ভাগৰ আৰু দুৰ্যোগৰ সন্মুখীন হ'বলগীয়া হৈছিল। বাটত বাৰিষাৰ উপদ্ৰৱ, ৰেল আৰু জাহাজৰ যাত্ৰাৰ ভাগৰ, এই সকলোবোৰক নেওচি কেৱল এটা ভাৱনাই লেখকক উৎফুল্লিত কৰি ৰাখিছিল, সেয়া হৈছে মই মোৰ মাতৃৰ মুখ দেখিবলৈ গৈ আছো। আই অসমীৰ বুকুলৈ ঘূৰি অহাৰ ব্যাকুলতাই তেওঁৰ সকলো শাৰীৰিক কষ্টক তুচ্ছ কৰি পেলাইছিল। ইয়াৰ পিছৰ থিমটো হৈছে গুৱাহাটীত আগমন আৰু প্ৰাকৃতিক ঐতিহাসিক প্ৰভাৱ। এতিয়া সেই দিনাখন আছিলে 1930 চনৰ 22 ছেপ্টেম্বৰৰ তাৰিখ আৰু লিখক সেইদিনাখন গুৱাহাটীত উপস্থিত হয়। সুদীৰ্ঘ সময়ৰ পিছত গুৱাহাটীৰ মাটিত ভৰি দিয়াৰ লগে লগে লেখকৰ মনৰ পৰা সকলো ভাগৰ আৰু ক্লান্তি খহি পৰে। গুৱাহাটীৰ প্ৰাকৃতিক সৌন্দৰ্যই বেজবৰুৱাক গভীৰভাৱে মুগ্ধ কৰে। বিশেষকৈ মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত সূৰ্যাস্তৰ মনোৰম দৃশ্য, উত্তৰ গুৱাহাটীৰ নীলাচল পাহাৰ, কামাখ্যা দেৱালয়, অষ্টক্লান্ত উমানন্দ আৰু ইয়াৰ প্ৰাকৃতিক পৰিৱেশে তেওঁৰ আৱেগক দুগুণে বঢ়াই তুলিছিল। লেখকে অনুভৱ কৰিছিল যে অসমৰ এই প্ৰাকৃতিক সৌন্দৰ্য কেৱল চকুৰ জোৰণি নহয়, ই হ'ল অসমীয়া জাতিৰ প্ৰাণৰ স্পন্দন। একেদৰে গুৱাহাটীৰ প্ৰাচীন ইতিহাস, আহোম স্বৰ্গদেউসকলৰ বীৰত্ব আৰু প্ৰাচীন জ্ঞান গৌৰৱ স্মৃতিয়ে তেওঁৰ অন্তৰত জাতীয় স্বাভিমান আৰু গৌৰৱবোধ জগাই তুলিছিল। ইয়াৰ পিছতে আৰু এটা থিম আছে ইয়াতে, কটন কলেজৰ ছাত্ৰসকলৰ আদৰণি আৰু সাংস্কৃতিক সান্নিধ্য। ইয়াতে থিম বুলি মানে কি, ইয়াতে কিছুমান টপিক ৱাইজ গোটেই চেপ্টাৰটো ভগোৱা আছে। এটা ষ্টেপৰ পিছত আৰু এটা ষ্টেপ আহে, এটা ঘটনাৰ পিছত আৰু এটা ঘটনা, গোটেইখিনি চেপ্টাৰটোত বৰ্ণনা আছে। আমি তেনেকেই থুলমূলকৈ আলোচনা কৰিছো। ইয়াতে 4 নম্বৰত আছে কটন কলেজৰ ছাত্ৰসকলৰ আদৰণি আৰু সাংস্কৃতিক সান্নিধ্য। ইয়াতে প্ৰথমতে লিখিছে, গুৱাহাটীত উপস্থিত হোৱাৰ দিনাই সন্ধিয়া কটন কলেজৰ ছাত্ৰসকলে সাহিত্যৰথীক আদৰণি জনাবলৈ এক বিশেষ সভাৰ আয়োজন কৰে। দেশৰ নৱপ্ৰজন্মৰ ছাত্ৰসকলৰ অন্তৰত থকা উৎসাহ আৰু শ্ৰদ্ধা দেখি বেজবৰুৱা অত্যন্ত আপ্লুত হৈ পৰে। ছাত্ৰসকলে শ্ৰদ্ধাৰে দিয়া ইংৰাজী আৰু অসমীয়া বক্তৃতা, ওজাপালি নৃত্য গীত, জাতীয় সংগীত আৰু ধেমালীয়া বিয়া গীতৰ পৰিৱেশনত লেখক মন্ত্ৰমুগ্ধ হৈ পৰে। ছাত্ৰসকলৰ অসমীয়া ভাষা সংস্কৃতিৰ প্ৰতি থকা অনুগত্য আৰু পাৰদৰ্শিতা দেখি বেজবৰুৱাই অনুভৱ কৰে যে অসমৰ ভৱিষ্যত প্ৰজন্মৰ হাতত অসমীয়া সংস্কৃতি সম্পূৰ্ণ সুৰক্ষিত। ছাত্ৰসকলৰ এই আন্তৰিক আদৰণিয়ে লেখকক নিজ মাটিৰ আপোন মানুহবোৰৰ আৰু ওচৰ চপাই আনিছিল। ইয়াৰ পিছতে আছে আমাৰ পুৰণি বন্ধু বান্ধৱৰ সৈতে পূৰ্ণ মিলন।
গুৱাহাটীত ভ্ৰমণৰ অন্যতম মধুৰ অভিজ্ঞতা আছিল লেখকৰ ডেকা বয়সৰ সতীৰ্থ তথা অন্তৰংগ বন্ধুসকলৰ সৈতে পূৰ্ণ মিলন। লেখকে তেওঁৰ অন্যতম প্ৰিয় বন্ধু মাজিও অৰ্থাৎ বিখ্যাত প্ৰতিমাৰ খনিকৰ চন্দ্ৰকুমাৰ আগৰৱালা আৰু জ্ঞান অৰ্থাৎ শিক্ষাবিদ জে বৰুৱাৰ জ্ঞানদীভিৰাম বৰুৱাৰ সৈতে তেওঁ সাক্ষাৎ কৰে। সুদীৰ্ঘ দিনৰ বিচ্ছেদৰ পিছত পুৰণি দিনৰ ধেমালি, অতীতৰ স্মৃতি আৰু অম্লান বন্ধুত্বৰ পূৰ্ণ জীৱনেৰে লেখকৰ অন্তৰত গভীৰ আত্মতৃপ্তি প্ৰদান কৰিছিল। বন্ধুসকলৰ সৈতে কটোৱা এই মুহূৰ্তবোৰে তেওঁৰ মনৰ পৰা প্ৰবাসৰ সকলো নিসংগতাক নিমিষতে মচি পেলাইছিল। ইয়াৰ পিছতে আছে অসমীয়া নাৰী সমাজৰ জাগৰণ আৰু শিক্ষাৰ প্ৰশংসা। গুৱাহাটীৰ পিছত লেখকে ডিব্ৰুগড় আৰু উজনি অসমৰ বিভিন্ন অঞ্চল ভ্ৰমণ কৰে। এই যাত্ৰাৰ সময়ত লেখকে অসমীয়া নাৰী সমাজৰ অৱস্থা আৰু তেওঁলোকৰ মাজত হোৱা আমূল পৰিৱৰ্তন প্ৰত্যক্ষ কৰে। লেখকে লক্ষ্য কৰে যে অসমৰ নাৰীসকল কেৱল ঘৰৰ চাৰিবাৰৰ মাজত আবদ্ধ হৈ থকা নাই। তেওঁলোক শিক্ষা দীক্ষা, সাহিত্য চৰ্চা আৰু সামাজিক কাম কাজ পুৰুষৰ সমানে আগবাঢ়ি আহিছে। মহিলাসকলৰ মেধা, আত্মবিশ্বাস, শিষ্টাচাৰ আৰু সজ ব্যৱহাৰ দেখি বেজবৰুৱাই অন্তৰৰ পৰা প্ৰশংসা কৰে। তেওঁ উল্লেখ কৰে যে অসমৰ সমাজত নাৰীক সেই জ্ঞান কৰা নহয়, বৰঞ্চ উপযুক্ত সন্মান আৰু মৰ্যাদা দিয়া হয়। এই প্ৰসংগত তেওঁ সংস্কৃতৰ এটা বাক্য উল্লেখ কৰি কয় যে অসমত প্ৰথে নাৰী বিবৰ্জিতা নহয়, সম্পূৰ্ণ জিতাহে। অৰ্থাৎ ৰাস্তা ঘাটত বা সমাজত নাৰীক অনাদৰ কৰা নহয়, সম্পূৰ্ণ সন্মান জনোৱা হয়। ইয়াৰ পিছত আছে মূল সাহিত্যিক আৰু জাতীয় দৃষ্টিভংগী। মোৰ মাতৃমুখ দৰ্শন পাত্ৰীৰ মূল বিশেষত্ব হৈছে যে ইয়াৰ লিখনি শৈলী আৰু ৰস সৃষ্টি। সাহিত্যৰথী বেজবৰুৱাৰ নিভাঁজ অসমীয়া গদ্যৰ ঠাঁচ, হাস্যৰস আৰু গভীৰ আৱেগৰ সুমধুৰ সংমিশ্ৰণ ইয়াতে দেখা পোৱা যায়, এই পাত্ৰীত দেখা পোৱা যায়। লেখকে প্ৰতিটো অভিজ্ঞতাৰ মাজেৰে প্ৰকাশ কৰিছে যে এজন মানুহ পৃথিৱীৰ যিমানে উন্নতিৰ শিখৰত নাথাকক কিয় নিজৰ জন্মভূমি, মাতৃভাষা আৰু সংস্কৃতিৰ সৈতে হেৰাই যোৱা সংযোগ পুনৰ স্থাপন কৰাৰ যি আনন্দ তাৰ তুলনা একোৰে হ'ব নোৱাৰে। বিদেশৰ পৰা বা প্ৰবাসৰ জাকমকতাৰ মাজতো নিজৰ শিপাক পাহৰি নোযোৱাটোৱে প্ৰকৃত স্বদেহ প্ৰেম। এতিয়া আমি যদি সামৰণিত এই গোটেই পাঠটোৰ কথা কওঁ, ইয়াতে সামগ্ৰিকভাৱে মূল্যায়ন কৰিলে আমি এটা কথা দেখা পাম যে মোৰ মাতৃমুখ দৰ্শন কেৱল এজন ব্যক্তিৰ ভ্ৰমণ কাহিনী বা ব্যক্তিগত অভিজ্ঞতামূলক ৰচনা নহয়। ই হ'ল সুদীৰ্ঘকাল বিদেশত কটোৱা এজন অসম প্ৰাণ সাহিত্যিকৰ নিজ মাতৃভূমিৰ প্ৰতি থকা অকৃত্ৰিম শ্ৰদ্ধা, অক্ষয় প্ৰেম আৰু গভীৰ সংবেদনশীলতাৰ এক জীৱন্ত দলিল। বেজবৰুৱাই এই যাত্ৰাই কেৱল তেওঁৰ নিজৰ মাটিৰ সৈতে এক কৰা নাছিল, বৰঞ্চ সমগ্ৰ অসমীয়া জাতিক নিজৰ সংস্কৃতি, ইতিহাস আৰু মাতৃভাষাৰ প্ৰতি সচেতন আৰু গৌৰৱান্বিত হ'বলৈ প্ৰেৰণা যোগাইছিল। পাঠটোৱে প্ৰত্যেক অসমীয়াৰ অন্তৰত জাতীয়তাবাদ আৰু স্বদেহ প্ৰেমৰ এক অম্লান ফিৰিঙতি জ্বলাই তোলে। এইখিনি আছিলে মোৰ মাতৃমুখ দৰ্শন নামৰ পাঠটিৰ গোটেই সাৰাংশ। আশা কৰিছো এতিয়া তোমালোকে বুজি পাইছা। গোটেই পাঠটো হয়তো বহুতে পঢ়া নাই, কিন্তু এইখিনি চোৱাৰ পিছত তেওঁলোকে সাৰাংশখিনি হয়তো বুজি পাইছে আৰু এইখিনিয়ে সহায় কৰিব আমাৰ যি দীঘল প্ৰশ্ন, আমাৰ ছুটি 1 নম্বৰীয়া প্ৰশ্নৰ কাৰণে গোটেই পাঠটো পঢ়িবই লাগিব, কিন্তু আমি যেতিয়া দীঘলীয়া কোনো প্ৰশ্ন লিখিম বা পাঠটোৰ যদি সাৰাংশ বাৰু লিখিব নাহে, কিন্তু দীঘল প্ৰশ্নত আমি এইখিনি কথা আমি ব্যৱহাৰ কৰি আমি যদি লিখো, মই ভাবো তোমালোকে সম্পূৰ্ণ নম্বৰ পাবলৈ সক্ষম হ'বা। তেন্তে কেনে পালা ভিডিঅ'টো আৰু কিবা বেলেগ বেলেগ চেপ্টাৰ লাগে নে নালাগে অসমীয়াৰ, সেইখিনি কথা তোমালোকে আমাৰ কমেণ্ট বক্সত জনাব পাৰা। আৰু তাৰোপৰি তোমালোকে যদি অসমীয়া ছাবজেক্টটোৰ নোটছ লাগে তোমালোকৰ, তেতিয়াহ'লে আমাৰ এপত তোমালোকে পাই যাবা অসমীয়াৰ গোটেই চেপ্টাৰ নোটছ তাতে পাবা। লগতে প্ৰিভিয়াছ ইয়াৰৰ যোনবিলাক কুৱেশ্যন আছে, কেনেকুৱা কুৱেশ্যন আহিছিল, গোটেইখিনি তাতে সলিউশ্যন, গোটেই পাঠটোৰ সলিউশ্যন দিয়া হৈ আছে। তো গোটেই প্ৰশ্নোত্তৰ আছে তাতে গৈ পেলাই তোমালোকে বাই কৰিব পাৰিবা। তাৰোপৰি তাতে ইংলিছ, অল্টাৰনেটিভ ইংলিছ, পলিটিকেল চায়েন্স, ইকনমিক্স, এডুকেশ্যন, লজিক এণ্ড ফিলচফি, তো ইত্যাদি বিভিন্ন ছাবজেক্টৰ নোটছ উপলব্ধ আছে। মই ডেছক্ৰিপশ্যনত আমাৰ এপটোৰ লিংক দি দিম, তাত গৈ তোমালোকে বাই কৰিব পাৰা। তেন্তে আজি ভিডিঅ'তে ক'লো, কিপ ৱাচিং।